বিটু তই পাগল আছ নেকি? মই পাগল হৈছো। সকলোৱে মোক পাগল কৰিছে। মোৰ দেউতাক ক'ত আছে? তেওঁ মোৰ পৰা কথা কিয় লুকুৱাইছা মা? কোৱা মা, মই কি দোষ কৰিলো মা? লগৰ সমনীয়াই কিয় মোক ইটিকিং কৰে? তোমাৰ প্ৰতি কিয় বেয়া মন্তব্য দিয়ে? কোৱা মা, মই কি দোষ কৰিছো? কি দোষ কৰিছো মা? তই জানিব খুজিছ নহয়, তেন্তে শুন। আজিৰ পৰা 20 বছৰ আগৰ কথা। তোৰ দেউতাৰ আৰু মই একেখন কলেজতেই পঢ়িছিলো। অত্যন্ত সামায়িক স্বভাৱৰ দেউতাৰা লগ পাইছিলো নৱাগত আদৰণি সভাত, কবিতাৰ সন্ধিয়া। আৰু মই নজনাকৈ দেউতাৰাৰ কবিতাই মোক লৈ গৈছিল তেওঁৰ কাষলৈ। আজি কোনে জুলি চাই ইয়াৰে দাপোনতে আজি কোনে চুই যায়। বুকুখনি তোমাক মৰম মৰম বুলি তোমাৰ আছো তোমালৈ পাতে চাই। মিঠা তোমাৰে কথা সপোন দি সামৰি আছা। আজি তোমাৰে কোনা তোমাৰে পৰশতে আহিব নতুন প্ৰভাত। কোনে আহি চুই যায় আজি কোনে জুলি চাই ইয়াৰে দাপোনতে আজি কোনে চুই যায়। বুকুখনি তোমাক এৰিয়াই মৰম মৰম বুলি তোমাৰ আছো তোমালৈ পাতে চাই।
হৈ তোমালৈ গুচি যায় মৰম মোৰো নিজৰা হৈ তোমাতে মিলি যায় কোনে আহি চুই যায় আজি কোনে জুমি চায় ইয়াৰে দাপোনতে আজি কোনে চুই যায় বুকুখনি তোমাকে এৰিয়াই মৰম মৰম বুলি তোমাৰ আছো তোমালৈ বাটে চাই